নমস্কাৰ বন্ধুসকল, মই ৰাহুল। স্বাগতম জনাইছোঁ আপোনালোকক আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা সৰু সুৰা ভিডিঅ'লৈ। হয়, আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, যিহেতু ভাবিলোঁ ঘৰৰ পৰাই দেখাই দিওঁ। দিনতে গৈছোঁ আপোনাৰ এতিয়া বৰ্তমান আজি যাত্ৰাটো হৈছে ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা ধেমাজিলৈ বুলি। হয়, ঘৰৰ পৰা বৰ্তমান ওলাই আহিলোঁ, ওলাই ৰাস্তা পালোহি, মেইন হাইৱে উঠিলোঁ আৰু এয়াৰপৰ্টৰ পৰা মই লৈ যাম ধেমাজিলৈ। ডেড বডি আহি আছে, চেন্নাইৰ পৰা আহি আছে। যিহেতু ল'ৰাজন কাম কৰিব গৈছিলে, এতিয়া ফ্লাইটত পঠাই দিছে। তাকে আজি লৈ যাব লাগে বুলি ফোন কৰিলে। সেয়া বৰ্তমান ওলাই আহিছোঁ ঘৰৰ পৰা। ওলাই আহি ইয়াত বকুল ফ্লাইঅভাৰ পালোহি। ইয়াৰ পৰা বাইপাছ হৈ সোমাই দিলোঁ আৰু বৰ্তমান বন্ধুসকল। বৰ্তমান আহি বন্ধুসকল মোহনবাৰী চাৰিআলি পালোহি। ইয়াৰ পৰা লেফ্ট ছাইডে সোমাই দিম এতিয়া এয়াৰপৰ্টলৈ বুলি, আৰু চিধা যদি গুচি যায় এইটো আপোনাৰ বাইপাছ হৈ তিনিচুকীয়ালৈ বুলি যাব পাৰিব আপোনালোকে। এয়াৰপৰ্ট আহি পালোহি বন্ধুসকল। আহি পাই ইয়াতে গাড়ীখন পাৰ্কিঙত লগাই দিলোঁ। ইণ্ডিগ' কাৰ্গো ওচৰত ৰখি আছোঁ। এতিয়া ফ্লাইট লেণ্ড হ'ব আৰু অকণমান পিছতে খন্তেক সময় অহাৰ পিছত ট্ৰেক্টৰত লৈ আহিব বডি। অহাৰ পিছত উঠাই কিনে লাহেকৈ ধেমাজিলৈ বুলি আকৌ ৰাওনা হ'ম আৰু কি কৰিব বন্ধুসকল, উপায়ো নাই। এয়া বৰ্তমান আহি পালেহি, এইখন ফ্লাইটতে আহিছে তেওঁলোকৰ ডেড বডি। উপায়ো নাই, কি কৰিব, বেচেৰা ঘৰখন চলাবলৈ বুলি বাহিৰত কাম কৰিব গৈছিলে। বৰ বেছি ডাঙৰ ল'ৰা নহয়, 19 বছৰ ল'ৰা। বেমাৰে কাক কেতিয়া কেনেকৈ ধৰিব পাৰে কোনো ক'বই নোৱাৰি। হয় বুজিছে বন্ধুসকল, 19 বছৰ ল'ৰা, হাৰ্ট এটেক হৈ গ'ল ভাত খাই থকা অৱস্থাতে। তাকে এতিয়া কাম কৰিবলৈ বুলিয়ে গৈছিলে, যি কি নহওক ঘৰখনটো চলাবই লাগিব, হয়নে নহয়? তো সেইবাবেতো কিবা এটাতো কৰ্ম কৰিব লাগিব ন। নিয়তিয়ে কাক কেতিয়া কেনেদৰে লৈ যায়। এতিয়া আমিও এতিয়া গাড়ী ঘোঁৰা চলাই ঘূৰি ফুৰোঁ, আমাৰো জানো কিবা লিখন আছে? কোনো ঠিকনা নাই মানুহৰ জীৱনৰ বিষয়ে, বুজিছে। বৰ্তমান আহি এয়া চিৰপানী পালোহি। চিৰপানীৰ পৰা লেফ্ট ছাইডে তেওঁলোকৰ গাঁৱলৈ বুলি সোমাই আহিছোঁ বৰ্তমান বন্ধুসকল। এইখনে হৈছে তেওঁলোকৰ গাঁওখন। বৰ্তমান বন্ধুসকল আহি পালোহি, তেওঁলোকে গাড়ীৰ পৰা নমাইছে আৰু এয়াই ঘৰ, যিজন ল'ৰা কাম কৰিব গৈছিলে বাহিৰত, বেচেৰা ঘৰখন চলাবলৈ বুলিয়ে ইমান দূৰলৈ গৈছিলে। কিনো কৰিব, উপায় নাই আৰু। নিয়তিয়ে কাক কেতিয়া কেনেদৰে লৈ যায় কেনেকৈ ক'ব, হয় নাই কওকচোন বাৰু বন্ধুসকল। উপায় নাই, মানুহৰ জীৱন। সেয়া জীৱন হৈছে মৃত্যুৰ পৰা ধাৰ লোৱা অলপ সময়, কথাষাৰ আছেতো। এয়া ওলাই আহিলোঁ বন্ধুসকল। দিনতে গৰমো বেছি পৰিছিলে, যিহেতু কলাজানত ৰখিলোঁ, ঠাণ্ডা এটা খালোঁ আৰু লাহে লাহে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আকৌ সন্ধিয়া হৈ গ'ল, যিহেতু সন্ধিয়া আকৌ বগীবিল দলংখন চাওকচোন, ইমান ধুনীয়া মনোমোহা দৃশ্য, দেখিয়ে ভাল লাগে কিবা এটা। আৰু শেষত যদি ভিডিঅ' চাই ভাল পালে বন্ধুসকল জনাব। ধন্যবাদ।